নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পণ্টাছ চাহক আজিৰ বাতৰি সদ্য মহাপ্ৰয়াণ ঘটা ভাষা অন্বেষক গৱেষক ডক্টৰ নগেন ঠাকুৰে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে অসমীয়া ভাষা সাহিত্যলৈ চিৰস্মৰণীয়ভাৱে নিউজ ডাইৰেক্ট ৰিপৰ্ট সদ্য মহাপ্ৰয়াণ ঘটা ভাষা অন্বেষক গৱেষক ডক্টৰ নগেন ঠাকুৰে অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে অসমীয়া ভাষা সাহিত্যলৈ চিৰস্মৰণীয়ভাৱে উল্লেখযোগ্য যে গত 10 মাৰ্চ তাৰিখে গোলাঘাট জিলাৰ দেৰগাঁও চহৰস্থিত নিজা বাসভৱনত সাহিত্যিক শিক্ষাবিদ ভাষা তত্ত্ববিদ ডক্টৰ নগেন ঠাকুৰে 88 বছৰ বয়সত মহাপ্ৰয়াণ কৰে অসমীয়া ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে ডক্টৰ নগেন ঠাকুৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা ডক্টৰ নগেন ঠাকুৰ এগৰাকী বিশিষ্ট কবিও আছিল অসমীয়া ভাষাটোৰ গঠনৰ অন্য আৰ্যমূলীয় ভাষাৰ উপাদানৰ প্ৰভাৱ আৰু ভাৰতীয় ভাষাবিলাকৰ তুলনামূলক অধ্যয়ন কৰা ডক্টৰ নগেন ঠাকুৰ অকল অসমৰে নহয় সমগ্ৰ ভাৰতৰে এগৰাকী অগ্ৰণী গৱেষক দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অফ লেংগুৱেজ বিভাগৰ পৰা 1982 চনত আন্তঃৰাষ্ট্ৰীয় ভাষা বিজ্ঞান অধ্যাপক CJ দাসৱানীৰ অধীনত এলিমেণ্ট অফ নন ইণ্ডো আৰিয়ান লেংগুৱেজ ইন দ্য ফৰ্মেশ্যন অফ আছামিজ লেংগুৱেজ বিষয়ত বিশ্ববিদ্যালয়খনিৰ উক্ত বিভাগটোৰ পৰা ডক্টৰেট পোৱা প্ৰথম গৱেষক শিক্ষকজন আছিল ডক্টৰ ঠাকুৰ শিক্ষক হিচাপে জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰাৰ লগতে ভাষা সাহিত্য ক্ষেত্ৰখনলৈ মৌলিক অৱদানেৰে মৰ্যাদাপূৰ্ণ স্থান লাভ কৰা ভাষা পণ্ডিতগৰাকী দেৰগাঁৱৰ বুৰঞ্জী প্ৰসিদ্ধ ৰাজাবাহাৰ গাঁৱৰ স্থায়ী বাসিন্দা আছিল আৰু ছাৰৰ লগত আমাৰ নিবিড় সম্পৰ্ক আছিল আৰু ছাৰৰ বাৰ্ধক্যজনিত যি অসুখ হৈছিল ছাৰে এই সম্পৰ্কে মোৰ লগত কথাও পাতিছিল বাইদেউ পাতিছিল আৰু ছাৰ যেতিয়া দেৰগাঁও কলেজৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটিত যোগদান কৰিলে ভাষাতত্ত্ব যিটো বিভাগ তাত ছাৰক আমি তাতো পাইছোঁ মই সেই সময়ত অৰ্থনীতিৰ PG কৰি আছিলোঁ তেতিয়া আমি ছাৰক আহোঁতে যাওঁতে লগ পাওঁ ছাৰে খুব মৰম কৰে আৰু দেৰগাঁৱৰ বুলি ক'লে ছাৰৰ মানে অন্তৰখন একেবাৰে যিটো আমি কওঁ মানে উৎসাহল মানে এটা পৰিৱেশ সেইটো তেখেতৰ হয় আৰু ছাৰ খুব এজন নিমাসিক ব্যক্তি আছিল খুব উচ্চ পৰ্যায়ৰ শিক্ষক আছিল আৰু ভাষাতত্ত্বৰ প্ৰতি অসমীয়া ভাষাৰ যি তেখেতৰ বৰঙণি তেখেতৰ যি গৱেষণা সি সদায় অসমবাসীয়ে মনত ৰাখিব আৰু ছাৰৰ পৰিয়াল বিশেষকৈ বাইদেউ আৰু তেখেতৰ 3জনকৈ পুত্ৰ তেখেতসকলে মই মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ ভগৱন্তৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে ছাৰৰ আত্মাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত স্থান লাভ কৰে জগতৰ এগৰাকী ভোটাতৰা স্বৰূপ ডক্টৰ নগেন ঠাকুৰ ছাৰৰ আজি বিয়লি 4:20 যোৱাত দেৰগাঁও নগৰৰ নিজা বাসগৃহত পৰলোকৰ প্ৰাপ্তি ঘটে ডক্টৰ ঠাকুৰৰ দেহাৱসান অসমীয়া সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি কেইবা দশক ধৰি অসমীয়া ভাষাতত্ত্ব গৱেষণাত ব্ৰতী হৈ তেখেতে কেইবাখনো অমূল্য গ্ৰন্থ ৰচনা কৰি ভাষাতত্ত্ব গৱেষণাৰ অসমীয়া সাহিত্যৰ যিটো দিশ সেই দিশৰ উন্নতি সাধন কৰি গৈছে বিশেষকৈ পালি প্ৰাকৃত ভাষাৰ ওপৰত তেখেতৰ যি গ্ৰন্থ সেই গ্ৰন্থই আজি বিশ্ববিদ্যালয় পৰ্যায়ত একমাত্ৰ গ্ৰন্থৰূপে পৰিচিত হৈ আহিছে দেৰগাঁও সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সম্পাদক হিচাপে দেৰগাঁও সাহিত্য সভাৰ উত্তৰণতো তেখেতৰ অৱদান অনন্য এগৰাকী কবিৰূপে সাহিত্য জগতত পদাৰ্পণ কৰা ডক্টৰ নগেন ঠাকুৰ শেষলৈ ভাষাতত্ত্বৰ এগৰাকী গৱেষক হৈ পৰিছিল আৰু তেখেতৰ এক অনন্য কৃতি হ'ল হেমকোষৰ যি বৰ্ধিত সংস্কৰণ সেই বৰ্ধিত সংস্কৰণত তেখেতে অনন্য ভূমিকা লৈছিল আৰু বহু নতুন শব্দৰ সংযোজনেৰে হেমকোষক তেওঁ বৰ্ধিত পৰিসৰত প্ৰকাশত সহায় কৰি গৈছে এইগৰাকী মহান ভাষাতত্ত্ববিদৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ দৰে ব্যক্তিৰ হয়তো অভাৱ অসমীয়া ভাষা সাহিত্য জগতে বহু দিনলৈ অনুভৱ কৰিব আৰু তেখেতৰ আকস্মিক বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ ডক্টৰ নগেন ঠাকুৰ ছাৰ
আজি গুচি গ'ল আমাক এৰি থৈ। আমি অতিশয় মৰ্মাহত। ছাৰৰ দৰে এগৰাকী ব্যক্তি দেৰগাঁৱত জন্মগ্ৰহণ কৰাটোৱে আমাৰ বাবে আটাইতকৈ গৌৰৱৰ বিষয়। ছাৰ অসমীয়া ভাষা বিজ্ঞানৰ এগৰাকী পুৰোধা ব্যক্তি। অসমীয়া ভাষাৰ উৎপত্তি বিকাশ এই সকলোবিলাক ছাৰে অধ্যয়ন কৰিছিল আৰু সেইখিনি উত্তৰ পুৰুষৰ কাৰণে ছাৰে লিখিত ৰূপত দি থৈ গৈছে আৰু সেইটোৱে আটাইতকৈ আমাৰ কাৰণে ডাঙৰ অৱদান। ছাৰ ভাষা বিজ্ঞানৰ পথিকৃত বুলি ক'ব পাৰি আৰু লগতে ছাৰে অসমীয়া সাহিত্যলৈও বহুত অৱদান আগবঢ়াই থৈ গৈছে। ছাৰ এগৰাকী কবি আছিল, এগৰাকী অনুবাদক আছিল আৰু এই মুহূৰ্তত সঁচাকৈ আমি দুখত ভাগি পৰিছোঁ। ছাৰক হেৰুৱাই সমগ্ৰ অসমবাসীয়ে অসমৰ বৌদ্ধিক জগতত এক শোকৰ প্ৰভাৱ পৰিবই। ছাৰে আচলতে ভাষা বিজ্ঞানৰ ক্ষেত্ৰত অসমীয়া ভাষা বিজ্ঞানৰ ক্ষেত্ৰত যিখিনি দি থৈ গ'ল, ছাৰে যেতিয়া প্ৰথম অসমীয়া ভাষাত এই পালি প্ৰাকৃত ভাষাৰ অপভ্ৰংশ আদি লিখিছিল অসমীয়া ভাষাৰ উৎপত্তি বা বিকাশৰ বিষয়ে, তেতিয়া অসমীয়া ভাষাত কিতাপেই নাছিল। ছাৰে সংস্কৃত ভাষা পঢ়িছিল বা অন্যান্য তেনেকৈ গ্ৰন্থ অধ্যয়ন কৰি এই সময়ত আচলতে মই আৱেগিক হৈছোঁ, ক'বও পৰা নাই ভালকৈ। ছাৰে প্ৰথম লিখিবলৈ আৰম্ভ কৰিছিল। গতিকে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলে ছাৰৰ সেই সম্পদখিনি লৈয়ে আগবাঢ়ি যাব পাৰিছে। গতিকে ছাৰক লৈ আমি গৌৰৱবোধ কৰোঁ। ছাৰ বিদেহ আত্মাই সদ্গতি লাভ কৰক। দেৰগাঁও নিজৰ বাসভৱনত আমাৰ অসমৰ এজন বিশিষ্ট অধ্যাপক, ভাষাবিদ, কবি, সাহিত্য সমালোচক ডক্টৰ নগেন ঠাকুৰ ছাৰৰ দেহা অৱসান ঘটিলে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে তেখেতে 87 বছৰ লাভ কৰিলে। তেখেতৰ একো বিশেষ সুস্থতা নাছিলে, কিন্তু তথাপিতো বাৰ্ধক্যজনিত কাৰণত নিশ্বাস ত্যাগ কৰিলে। তেখেতৰ মৃত্যুৱে আচলতে আমাক সকলোকে মৰ্মাহত কৰি তুলিছে। তেখেত নীৰৱে গুচি গ'ল আচলতে আমাৰ মাজৰ পৰা। তেখেত আমাৰ দেৰগাঁওবাসীৰ সকলোৰে অতি মৰমৰ আছিলে, অতি শ্ৰদ্ধাৰ আছিলে। দেৰগাঁওবাসীৰ বাবে গৌৰৱৰ ব্যক্তি আছিলে, গৌৰৱ কৰিব পৰা ব্যক্তি আছিলে। গতিকে এনে এজন ব্যক্তিৰ মৃত্যুত আচলতে আমি সঁচাকৈ দুখ পাইছোঁ, মৰ্মাহত হৈছোঁ। তেখেত আচলতে এজন অধ্যাপক, খুব গুণী অধ্যাপক, ছাত্ৰ ছাত্ৰীসকলৰ সকলোৰে অতি প্ৰিয় অধ্যাপক, কলেজীয়া। তেখেত দেৰগাঁও কমলদৰা কলেজৰ অধ্যাপক আছিলে। তাৰপিছত তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক হৈ সেইখন মুৰব্বী অধ্যাপক হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিলে। অধ্যাপক হিচাপে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেখেত এজন অতি পূজনীয় ব্যক্তি আৰু তেখেতৰ শিক্ষা প্ৰদানৰ, জ্ঞান দিয়া বা শিক্ষা প্ৰদানৰ যি ব্যৱস্থা কৌশল, এইটো সকলোৰে বাবে অতি আকৰ্ষণীয় আছিলে। ছাত্ৰ ছাত্ৰীসকলে সেই হিচাপে শিক্ষক হিচাপে তেখেতক খুব ভাল পাইছিল। তেখেত এজন গৱেষক পণ্ডিত আছিলে, ভাষাৰ গৱেষক। তেখেতৰ অধ্যয়নত বহুতে গৱেষণা কৰিছে, বহুতে গৱেষণা কৰি সাহিত্যৰ গৱেষণা বা ভাষাৰ গৱেষণা কৰি বহুতে PhD ডিগ্ৰী লাভ কৰিছে আৰু তেখেতে অসমীয়া ভাষাৰ সম্পৰ্কত যথেষ্টখিনি অধ্যয়ন কৰিছিলে। ডক্টৰ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কত যি তেখেতৰ থেচিছত আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থত যি তত্ত্ব আৱিষ্কাৰ কৰি থৈ গৈছিলে যে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ পৰা মধ্য ভাৰতীয় আৰ্য ভাষাৰ অন্তৰ্গত পালি প্ৰাকৃত অপভ্ৰংশৰ মাজেদি খ্ৰীষ্টীয় দশম দ্বাদশ শতিকাত অসমীয়া ভাষাৰ উদ্ভৱ হ'ল বুলি যিটো তত্ত্ব আৱিষ্কাৰটো কৰি থৈ গৈছিলে, সেই তত্ত্বটোক ডক্টৰ নগেন ঠাকুৰ ছাৰে তেখেতৰ যিখিনি গ্ৰন্থ, সেই গ্ৰন্থসমূহৰ মাজেদি সৰবৰাহী কৰি থৈ গ'ল। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা সাধাৰণ মানুহৰ কাৰণে, যি ভাষা অনুৰাগীসকলৰ কাৰণে, অসমীয়া ভাষাৰ সম্পৰ্কে অধ্যয়ন কৰোঁতাসকলৰ কাৰণে ছাৰে তেখেতৰ গ্ৰন্থ ভাৰতীয় ভাষাৰ পৰিচয়, পালি প্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা, পৃথিৱীৰ বিভিন্ন ভাষা, এই গ্ৰন্থবিলাকৰ যোগেদি তেখেতে সৰবৰাহী কৰি থৈ গ'ল। আৰু মই ভাবোঁ তেখেতৰ সেই ক্ষেত্ৰতে তেখেতৰ অনবদ্য অসমীয়া ভাষাৰ ক্ষেত্ৰত অৱদান আছে। আৰু তেখেতে অসমীয়া যিখন অভিধান হেমকোষ, সেই অভিধানখনৰ তেখেতে এটা সংস্কৰণৰ তেখেত সম্পাদক আছিলে। ধূলি বালি খেলাৰ পৰাই যিজন ব্যক্তি আমি পাইছিলোঁ, বন্ধু দেৱাশীষ ঠাকুৰ, দিবাংকৰ ঠাকুৰ, আমি সৰুৰ পৰা একেবাৰে ধূলি বালি খেলি ডাঙৰ হৈছোঁ। আৰু তেওঁলোকৰ পিতৃ নগেন ঠাকুৰ অসমৰ ছাৰ, কিন্তু আমি সৰুৰ পৰাই তেখেতক পাইছোঁ। বিশাল হৃদয়ৰ এজন ব্যক্তি আছিল আৰু আমাৰ বীণা ঠাকুৰৰ স্বামী আছিল। আৰু তেখেতৰ মৃত্যুত আমি দেৰগাঁৱৰ এজন অভিভাৱক হেৰুৱাইছোঁ। আৰু তেখেতৰ যি আদৰ্শ, এই আদৰ্শ অসমবাসী ৰাইজে অনুধাৱন কৰক। আৰু তেখেতৰ নিচিনা এজন ব্যক্তি ৰাজকীয় মৰ্যাদাৰে আজি যি
তেখেতৰ নশ্বৰ দেহ সম্পন্ন কৰিব লাগিছিল। সেই ৰাজকীয় মৰ্যাদা আমি দেখা নাপালোঁ। যে আমি চৰকাৰৰ পৰা বিচাৰিছিলোঁ, ভাবিছিলোঁ যে নগেন ঠাকুৰ ছাৰক ৰাজকীয় মৰ্যাদাৰে দিব বুলি। কিন্তু দেৰগাঁৱৰ ব্যক্তি হোৱাৰ কাৰণে এনে হ'ল নে গুৱাহাটী নথকাৰ কাৰণে হ'ল। তেখেত মহানগৰীত নাথাকি তেখেতৰ নিজৰ জন্ম ঠাইত আহি তেখেত থাকিলে। তেখেত লাভবিলাসৰ জীৱন কটাবলৈ বিচৰা নাছিল। তেখেত সাধাৰণভাৱে আছিল আৰু সকলো যুৱক আৰু বৃদ্ধলৈকে সকলোকে সমব্যৱহাৰ কৰিছিল আৰু তেখেতে এখন বিশাল হৃদয়ৰ ব্যক্তি আছিল। তেখেতৰ মৃত্যুত আমি অখিল ভাৰতীয় আজি সমগ্ৰ অসমে এজন মহিৰো হেৰুৱাইছে। তেখেতৰ নশ্বৰ দেহ ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিব পাৰিলেহেঁতেন, কিন্তু কিহৰ কাৰণে কৰিলে আমি নাজানো। অৱশ্যে এই বিষয়ে আমি বহু কথা নাজানো, কিন্তু আমাৰ এটা দুখ লাগিছে। দেৰগাঁওবাসী হিচাপে আমি দুখ পাইছোঁ। তেখেতক ইমান গুৱাহাটীৰ নিচিনা এখন বিশ্ববিদ্যালয়ৰ তেখেত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে তেখেতক আৰু ইমান এজন গৱেষক পণ্ডিত তেখেতক ৰাজ্যিক মৰ্যাদা দিয়া হ'লে আমি সুখ পালোহেঁতেন, অকণমান মানে আনন্দও পালোহেঁতেন। এই ক্ষেত্ৰত ক'ত কি হৈ গৈছে নাজানো। আমি কিন্তু অকণমান দুখেৰে এই কথাটো প্ৰকাশ কৰিবলৈ পাই দুখ প্ৰকাশ কৰিছোঁ। আমি অতি দুখেৰে জনাইছোঁ, লগতে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে দুখ লাগিছে যে আমাৰ এজন অভিভাৱক, এজন বটবৃক্ষ, আজি যাৰ আমাৰ পৰামৰ্শদাতা আছিলে তেখেত। গতিকে তেনেহেন এজন বিজ্ঞ লোক আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। সেইকাৰণে আমি আজি বৰ দুখেৰে জনাবলগীয়া হৈছে কথাষাৰ। কিন্তু এটা কথা যে তেখেতৰ দৰে ইমান এজন বিজ্ঞ পুৰুষ আৰু তেখেত এনেকুৱা এজন ব্যক্তি আছিলে যিজন ব্যক্তিয়ে আজি হেমকোষৰ নিচিনা এখন অভিধান যেতিয়া প্ৰণেতা হৈছিলে, তেতিয়া তেখেতে প্ৰায় 50,000 শব্দৰে তেখেতক এই অভিধানখনৰ যিসকলে প্ৰণেতা আছিলে তেখেতসকলক সহায় কৰিছিলে। গতিকে তেনেকুৱা এজন বিজ্ঞ পুৰুষক আজি আমি সঁচা কথা ক'বলৈ গ'লে আমি যেনেকৈ যি মৰ্যাদাৰে তেখেতক আজি আমি বিদায় দিবলগীয়া হৈছে, তাতকৈ আমি বহুত উচ্চ মৰ্যাদাৰে আমি তেখেতক বিদায় দিব পাৰিলোঁহেঁতেন। এই কথাটোৱে আজি অকণমান দুখ পাইছোঁ। আৰু হ'লেও আমি এজন অভিভাৱক হেৰুৱালোঁ, সেইটোৱে আমাৰ আজি মৰ্মান্তিক দুখ। আৰু বিশেষকৈ তেখেতে সকলোকে ইমান মৰম কৰিছিলে। মই যেতিয়া কলেজলৈ যাওঁ তেতিয়া ছাৰে বাটতে ধৰি আহিলানে বুলি ইমান সুন্দৰকৈ সোধে। ছাৰৰ অমায়িক আছিলে, সকলোকে সমব্যৱহাৰ কৰিছিলে ছাৰে, কাকো বেয়া ব্যৱহাৰ কৰা নাছিলে। সদায় ছাৰে ৰাস্তাত ৰৈ থাকিলেও মাতবোল কৰে, কেতিয়াবা খোজকাঢ়ি গ'লেও মাতবোল কৰে। এনেকুৱা ধৰণৰ ছাৰ আছিলে। কিন্তু সেইজন ছাৰক আমি সদায় হৃদয়ত স্মৰণ কৰি ৰাখিম আৰু সদায় আমাৰ হৃদয়ত থাকিব ছাৰৰ মৃত্যু হোৱা নাই, ছাৰ অমৰ বুলি আমি ভাবিছোঁ যে ছাৰৰ হৈ পেলাই যাতে আমি দেৰগাঁৱত অন্ততঃ ছাৰৰ স্মৃতিৰ অৰ্থে কিবা এটা কৰিব পাৰোঁ, তাৰ এটা আমি আগন্তুক দিনত চিন্তা চৰ্চা কৰিব লাগিব। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।